ফ্ৰেণ্ডসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে মে মাহত অৰুণোদয় আঁচনি টকাটো লাভ কৰিব নাই অৰ্থাৎ মে মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব নাই আৰু যদি টকাটো লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকে কিমান টকা লাভ কৰিব 3000 লাভ কৰিব নে 10000 লাভ কৰিব নে 9000 লাভ কৰিব এই বিষয়ে কিন্তু আপোনালোকৰ মাজৰ পৰা বহুতে কোৱেশ্চন কৰি আছিল যাৰ বাবে এই ভিডিঅ'টো লৈ আহিছো লগতে আপোনালোকে যিসকল নেকি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনেহলে তেখেতসকলে কেতিয়া পৰা আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লগতে এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো প্ৰথমতে মই আপোনালোকক এটা কথা মনত পেলাই দিব বিচাৰো অৰুণোদয় আঁচনিৰ টকা আপোনালোকে মে মাহত পাব নাই এই বিষয়ে মই আগতে এটা ভিডিঅ'ত জনাইছিলো হয়তো বহুতে সেই ভিডিঅ'টো চোৱা নাই যাৰ বাবে এতিয়াও বৰ্তমানো বহুতে কমেন্ট কৰে কোৱেশ্চন কৰি আছে আৰু যেটো নতুনকৈ আকৌ বিজেপি চৰকাৰ গঠন কৰিবলৈ গৈ আছে যাৰ বাবে হয়তো বহুতে কনফিউজনৰ মাজত আছে যে আসলতে টকাটো কেতিয়াৰ পৰা পাম বা কিমান টকা পাম তো আপোনালোকে ভিডিঅ'টো চালে ভালকৈ বুজি পাব মই আপোনাক এটা এটাকৈ কথা ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম প্ৰথমতে চাওক আপোনালোকে সকলোৱে জানে যে যেতিয়া নেকি নিৰ্বাচন আহিলে নিৰ্বাচনৰ আগতে কিন্তু বিহুৰ সময়ত কি কৰিলে বিহুৰ আগে আগে কি কৰিলে একেলগে কিন্তু 9000 কৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰিছিল এতিয়া সেই সময়ত কিন্তু 4 মাহৰ লগতে আৰু কি কৰিছিল এডভান্স কিছুমান মানে বিহু উপহাৰ হিচাপে কি কৰিলে একেলগে মিলাই 9000 কৈ টকা দিছিল আপোনালোকে হয়তো বহুতৰ মনত আছে যে সকলকে অৰুণোদয় আঁচনিৰ টকা পাইছে প্ৰথমতে কৈছিল 3 মাহৰ লগতে 3 মাহৰ যিমানখিনি টকা হয় 1250 টকা কৈ আৰু বাকি টকাখিনি মিলাই 8000 টকা দিব বুলি কৈছিল তাৰ পিছত কি কৰিলে 4 মাহ এড কৰি আৰু বাকি টকাখিনি একেলগে কৰি বিহুৰ উপহাৰ হিচাপে একেলগে 9000 কৈ টকা কিন্তু কি কৰিছিল যে বিহুৰ সময়ছোৱাত ভোটৰ আগে আগে ইলেকশনৰ আগে আগে কিন্তু কি কৰিছিল এই 9000 কৈ টকা ট্ৰান্সফাৰ কৰিছিল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এতিয়া সেই ফালৰ পৰা চাবলৈ গলে কিন্তু আপোনালোকে মে মাহৰ টকা লাভ নকৰে হয়তো আপোনালোকে মে মাহৰ টকা লাভ নকৰে কিনো 4 মাহৰ টকা একেলগে যেহেতু দিয়া হৈছিল আৰু আপোনালোকে জানুৱাৰী মাহতে কিন্তু টকা লাভ কৰিছিল এতিয়া কথা হল যে টকা আকৌ কেতিয়াৰ পৰা লাভ কৰিব হেতুহে এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে এই বিষয়ে সকলোৱে অৱগত যে নতুনকৈ যেহেতু বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে তেখেতসকলে বা বিজেপি পাৰ্টিয়ে যেহেতু সংখ্যাগৰিষ্ঠতা লাভ কৰিছে তো কি হ'ব যেতিয়া নেকি আকৌ নতুনকৈ চৰকাৰখন গঠন কৰা হ'ব নতুনকৈ চৰকাৰখন গঠন কৰাৰ পিছত আপোনালোকক ডেট দিয়া হ'ব যে এইটো ডেটৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাব আপোনালোকে হয়তো মে মাহৰ টকা লাভ নকৰে কিন্তু আপোনালোকে জুন মাহৰ পৰা নিশ্চিতভাৱে টকা পোৱা আৰম্ভ কৰিব এতিয়া আকৌ আপুনি নিশ্চয় বুজি পাইছে যে অৰুণোদয় আঁচনিৰ পৰা কেতিয়াৰ পৰা আপোনালোকে টকা লাভ কৰিব এতিয়া আহিগল যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে খুবেই ভাল খবৰ যে অতি শীঘ্ৰে কিন্তু অৰুণোদয় 4.0 আৰম্ভণি হ'বলৈ গৈ আছে আৰু আপোনালোকক সকলোকে এনেকৈ একোটা ফৰ্ম প্ৰদান কৰা হ'ব অৰ্থাৎ অৰুণোদয় 4.0 একোটা ফৰ্ম প্ৰদান কৰা হ'ব আৰু সেইখন ফৰ্মৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে আকৌ সুবিধা লাভ কৰিব মানে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অতি শীঘ্ৰে কিন্তু অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিম ইয়াৰ লগতে ফৰ্মও আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম এতিয়া আৰু এটা কথা ৰৈ গ'ল আৰু হেয়া হল যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা কিমানকৈ লাভ কৰিব হেয়া হয়তো আপোনালোকে 1500 টকা লাভ কৰিব পাৰে অথবা আপোনালোকে 3000 কৈ টকা লাভ কৰিব পাৰে কিয়নো অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিল যে আকৌ যদি বিজেপি চৰকাৰ আহে তেনে ক্ষেত্ৰত 3000 কৈ টকা মাহিলি অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব এটো কিন্তু 3000 টকা পাবলৈ হলে আপোনালোকৰ অলপ সময় লাগিব কিয়নো বৰ্তমান যি টকা দিয়া হ'ব এটো কিন্তু 1250 টকা দিয়া হ'ব আৰু 250 টকা এটা গেছ সিলিন্ডাৰৰ বাবে দিয়া হ'ব ইয়াৰ লগতে হয়তো আগন্তুক দিনত কেবিনেটত এই সিদ্ধান্তটো পাছ কৰিব তাৰ পিছত আপোনালোকক 3000 কৈ টকা মাহিলি অৰুণোদয় আঁচনিৰ জৰিয়তে দিয়া হ'ব তো আগৰ নিশ্চয় আপডেটসমূহ জানিব